নমস্কাৰ, মই ডক্টৰ সবিতা লস্কৰ, এগৰাকী স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞা। আৰু আজি আপোনালোকৰ মাজলৈ আহিলোঁ এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ। স্বামী স্ত্ৰীৰ ব্লাড গ্ৰুপ একে হ'ব লাগে নে বেলেগ হ'ব লাগে? এনেকুৱা কিবা ব্লাড গ্ৰুপ আছে নেকি যিটোৱে নিৰ্ধাৰণ কৰে বা যিটোৱে এনেকুৱা সহায় কৰে সন্তান জন্ম দিয়াৰ ক্ষমতাক? বা যদি ব্লাড গ্ৰুপ একে হয় তেনেহ'লে কিবা প্ৰব্লেম হ'ব পাৰে নেকি? বা যদি ব্লাড গ্ৰুপ বেলেগ বেলেগ হয় তেতিয়াহ'লে কিবা সমস্যা হ'ব পাৰে নেকি? নে গৰ্ভস্থ সন্তানটোৰ কিবা বিপদ হ'ব পাৰে নেকি? আহক এনেকুৱা ধৰণৰ বিভিন্ন দিশ আজি আমি ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰোঁ। ৱেলকাম টু সুবৰ্ণালী। আমাৰ প্ৰায় 29টা ব্লাড গ্ৰুপ আছে আৰু প্ৰায় 250টা এণ্টিজেন আছে। এণ্টিজেন মানে কি জানেনে? এই ধৰি লওক মোক আপোনালোকে চিনি পায় মোৰ নামৰ জৰিয়তে বা মোৰ এপিয়াৰেঞ্চৰ জৰিয়তে, হয় নহয়? মই দেখিবলৈ কেনেকুৱা, ঠিক তেনেকৈ ধৰণে প্ৰত্যেকটো ব্লাড গ্ৰুপৰে চিনি পোৱাৰ কিছুমান তাত এণ্টিজেন থাকে। যদি এগৰাকী মানুহ ব্লাড গ্ৰুপ এ হয় তাৰমানে তেওঁ এ এণ্টিজেনটো আছে। চ' ঠিক তেনেকুৱা ধৰণে প্ৰায় 250টামান এণ্টিজেন আছে আৰু আমাৰ ব্লাড গ্ৰুপবিলাক 29টামান ভাগত ভগাব পাৰি। কিন্তু সেই গোটেইকেইটা ছিষ্টেম আজি আমি আলোচনা নকৰোঁ। আমাৰ মেইন ব্লাড গ্ৰুপৰ ছিষ্টেম এটাই হয়, সেইটো হ'ল এবিঅ' গ্ৰুপ। আৰু এই এবিঅ' গ্ৰুপৰ মাজত আপোনাৰ এ, বি, এ বি আৰু অ' গ্ৰুপ হ'ব পাৰে। আৰু লগতে আপুনি পজিটিভো হ'ব পাৰে বা আপুনি নিগেটিভো হ'ব পাৰে। তাৰমানে RH পজিটিভ বা নিগেটিভ। প্ৰত্যেকটা ব্লাড গ্ৰুপৰে এ পজিটিভো হ'ব পাৰে, নিগেটিভো হ'ব পাৰে। ঠিক তেনেদৰে এই চাৰিওটা ব্লাড গ্ৰুপৰে আপুনি পজিটিভো হ'ব পাৰে বা নিগেটিভো হ'ব পাৰে। এতিয়া এটা এটাকৈ প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰোঁ আহক। প্ৰথম প্ৰশ্নটো হ'ল যে ব্লাড গ্ৰুপৰ ওপৰত আপোনাৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নিৰ্ভৰ কৰে নেকি? ইউজুৱেলি ষ্টাডিজবিলাকত দেখা পোৱা গৈছে যে ব্লাড গ্ৰুপৰ ওপৰত সন্তান জন্ম দিয়াৰ ক্ষমতা নিৰ্ধাৰণ নকৰে। তাৰ লগতে আৰু এটা প্ৰশ্ন মনতে উদয় হয় যে এনেকুৱা কিবা ব্লাড গ্ৰুপ আছে নেকি যিটোত সন্তান জন্ম দিয়াৰ ক্ষমতা অলপ বেছি বা কম থাকিব পাৰে? এতিয়া যিকেইটা ষ্টাডিজৰ ওপৰত ভিত্তি কৰি পেলাই মই আপোনালোকক ক'বলৈ ওলাইছোঁ, সেই ষ্টাডিজকেইটা কিন্তু খুব সৰু সৰু ষ্টাডিজ আৰু কনফাৰ্মেটৰী নহয়। কিছুমান তেওঁলোকে ষ্টেটিষ্টিকেল ডাটা লৈছে, কিছুমান তেওঁলোকে চাইণ্টিফিক বেকগ্ৰাউণ্ডত লৈ পেলাই এই ষ্টাডিজটো কৰিছে। আৰু দেখা পোৱা গৈছে যে অ' ব্লাড গ্ৰুপটো, যিসকল পুৰুষৰ অ' ব্লাড গ্ৰুপ থাকে, তেওঁলোকৰ ক্ষেত্ৰত মহিলাগৰাকী যদি এ বি বা এ বি হয় তেতিয়াহ'লে তেওঁৰ সন্তানটো এবৰ্চনৰ চান্সটো অলপ বেছি থকা দেখা যায়। আৰু লগতে অ' ব্লাড গ্ৰুপ থকা মহিলাসকলৰ ক্ষেত্ৰতো এইটো দেখা গৈছে যে তেওঁলোকৰ অকণমান অভেৰিয়ান ৰিজাৰ্ভটো কম থাকে। এতিয়া অভেৰিয়ান ৰিজাৰ্ভটো কি জানেনে? প্ৰত্যেকগৰাকী মহিলা যেতিয়া জন্ম হয় এটা ফিক্সড তেওঁ এগ ৰিজাৰ্ভ লৈ পেলাই জন্ম হয়, এটা ভঁৰাল লৈ পেলাই জন্ম হয় এগৰ। সেই বস্তুটো মানে উইথ এজ, উইথ বয়স সেইটো বাঢ়ি নাযায়। ইউজুৱেলি 5 লাখমান এগ লৈ পেলাই এগৰাকী মহিলা জন্ম হয় আৰু থ্ৰু আউট লাইফ চাইকেল মাত্ৰ 500টামান এগহে মেচিয়ৰ হৈ পেলাই কামত আহে। চ' দেখা গৈছে যে অ' ব্লাড গ্ৰুপৰ মহিলাসকলৰ ক্ষেত্ৰত যে তেওঁলোকৰ অকণমান এগ ৰিজাৰ্ভটো বেলেগ ব্লাড গ্ৰুপৰ তুলনাত অলপমান কম দেখা পোৱা যায়। আৰু লগতে এইটোও দেখা পোৱা গৈছে এই এনেকুৱা সৰু সৰু ষ্টাডিজবিলাকত যে বি ব্লাড গ্ৰুপৰ মহিলাসকলৰ ক্ষেত্ৰত ফাৰ্টিলিটিৰ যিটো সংখ্যা থাকে, তেওঁলোকৰ সন্তান জন্ম দিয়াৰ ক্ষমতাটো সাধাৰণতে বেলেগকেইটা ব্লাড গ্ৰুপতকৈ অলপমান বেছি দেখা পোৱা গৈছে। এতিয়া ইয়াৰো কিছুমান চাইণ্টিফিক তেওঁলোকে ৰিচাৰ্চ কৰিছে আৰু তেওঁলোকৰ ৰিচাৰ্চ মতে তেওঁলোকে এইটো যুক্তি আগবঢ়াইছে যে যিহেতু ইমপ্লাণ্টেশ্যন, তাৰমানে বেবীটো যেতিয়া এম্ব্ৰায়টো ভ্ৰূণটো যেতিয়া থিতাপি লয় সেইখিনি সময়ত যিখিনি ধৰণৰ ব্লাড ক্লটিং ছিষ্টেম বা ব্লাড ক্লটিং ফেক্টৰছৰ নেচেচেৰী হৈ পৰে মহিলাগৰাকীৰ ক্ষেত্ৰত, সেই বি ব্লাড গ্ৰুপৰ মহিলাসকলৰ ক্ষেত্ৰত দেখা পোৱা যায় যে সেই ক্লটিং ফেক্টৰকেইটা বেছি পৰিমাণে থকা দেখা যায় বেলেগকেইটা ব্লাড গ্ৰুপৰ তুলনাত। আৰু লগতে তেওঁলোকে ষ্টেটিষ্টিকেলি যিটো সৰু ষ্টাডি কৰিছে তাতো তেওঁলোকে এইটো দেখুৱাইছে যে বি ব্লাড গ্ৰুপৰ মহিলাসকলৰ ক্ষেত্ৰত সন্তান জন্ম দিয়াৰ ক্ষমতাটো বাকীকেইটা গ্ৰুপতকৈ অলপমান হ'লেও বেছি। এতিয়া আহোঁ দ্বিতীয়টো প্ৰশ্নলৈ যে স্বামী স্ত্ৰীৰ ব্লাড গ্ৰুপ যদি একে হয় তেতিয়াহ'লে কিবা প্ৰব্লেম হ'ব পাৰে নেকি? বা যদি বেলেগ বেলেগ হয় তেতিয়া কিবা প্ৰব্লেম হ'ব পাৰে নেকি? স্বামী স্ত্ৰীৰ ব্লাড গ্ৰুপ যদি একে হয় তেতিয়াহ'লে কোনো ধৰণৰে সমস্যা তেওঁলোকে সন্মুখীন কৰিব নালাগে। না তেওঁলোকৰ সন্তান জন্ম দিয়াৰ ক্ষমতাৰ ওপৰত কিবা প্ৰভাৱ পৰিব, বা গৰ্ভস্থ সন্তানটোৰ কিবা প্ৰভাৱ পৰিব, বা জন্ম হৈ পেলাই ভূমিষ্ঠ হোৱা সন্তানটোৰ ওপৰত কিবা বেয়া প্ৰভাৱ পৰিব। কিন্তু যদি ব্লাড গ্ৰুপটো বেলেগ বেলেগ হয় স্বামী স্ত্ৰীৰ মাজত, বিশেষকৈ মহিলাগৰাকী যদি অ' থাকে আৰু পুৰুষগৰাকী বা স্বামীগৰাকী যদি এ বি বা এ বি ব্লাড গ্ৰুপ হয় তেতিয়াহ'লে হয়তো অলপ সমস্যা দেখা পোৱা যাব পাৰে, যিটোক আমি কওঁ এবিঅ' ইনকম্পেটিবিলিটি। আৰু আপোনালোকে হয়তো জানে বা দেখিছে আপোনালোকৰ জীৱনত যে বহু শিশু যেতিয়া জন্ম হয় তাৰ তেওঁলোকৰ 24 ঘণ্টাৰ পিছত এটা জণ্ডিছে দেখা দিয়ে আৰু কিছুমান শিশুক হয়তো
আমি কিছুমান ৰে বা ফটোথেৰাপি দিব লগা হ'ব পাৰে 2 দিন 3 দিন মান থাকে ৰে দি পেলাই আৰু তাৰ পিছত তেওঁলোক ভাল হৈ পেলাই ঘৰলৈ ঘূৰি আহে এই বস্তুটো হয়তো ABO ইনকম্পেটিবিলিটি কাৰণে হ'ব পাৰে এইটো বস্তু সাধাৰণতে মাইল্ড হয় ইমান বেছি সিভিয়াৰ নহয় আৰু ইমান লাইফ থ্ৰেটেনিংও নহয় ইয়াৰ কাৰণটো হ'ল যে বেবিৰ ব্লাড গ্ৰুপটো যেহেতু বেলেগ তেতিয়া মাকৰ ব্লাড গ্ৰুপটোৱে কি ভাবে যে হেতু এটা এলিয়েন বস্তু বাহিৰৰ ফৰেন বডি আৰু তেতিয়া মাকৰ ব্লাডত এটা এন্টিবডি ফৰ্মেশন হয় যিটোৱে হয়তো গৈ পেলাই অলমান বেবিটোৰ আৰবিসিটোত এটেক কৰিব পাৰে কিন্তু এটো সাধাৰণতে খুবেই মাইল্ড হয় কাৰণ যিবিলাক এন্টিবডি ফৰ্মেশন হয় এই ABO ইনকম্পেটিবিলিটিত হেবিলাক হল IgM ভেৰাইটি তাৰ মানে হেতু সাধাৰণতে প্লেসেন্টাটো ক্ৰছ নকৰে খুব কম পৰিমাণে হেতু ক্ৰছ কৰিব পাৰে আৰু আল্টিমেটলি ABO ইনকম্পেটিবিলিটিৰ কাৰণে হয়তো বেবিটোৰ জন্ডিস হ'ব পাৰে কিন্তু যেনেদৰে মই ক'লো এটোৰ সম্ভাৱনা খুবেই কম থাকে এটো নহয় যে প্ৰত্যেকটা শিশুৱে এনেকুৱা ধৰণৰ সমস্যাত ভুগিব পাৰে আৰু এতিয়া আপোনালোকৰ মনত এটো প্ৰশ্ন আহিব পাৰে যে ইয়াৰ পৰা নিবাৰণৰ কিবা উপায় আছে নেকি নাই তেনেকুৱা একো উপায় আমাৰ হাতত যদি ABO ইনকম্পেটিবিলিটিৰ কাৰণে বেবিৰ জন্ডিস হ'ব হেতু আমি আগতেকে একো প্ৰিভেন্ট কৰিব নোৱাৰো কিন্তু যদি মাতৃগৰাকী RH নেগেটিভ হয় আৰু পিতৃগৰাকী RH পজিটিভ হয় তেতিয়া হয়তো তেওঁলোকৰ সন্তানৰ অলমান বেছি সমস্যা হ'ব পাৰে যেটো আমি কওঁ RH আইসোইমিউনাইজেশন ইয়াৰ ওপৰত মই অলৰেডি ভিডিও এটা বনাই থৈছো গোটেইখিনি ডিটেইলছ ডিসকাশন কৰি থৈছো গতিকে আজিৰ ভিডিওটোত আমি RH আইসোইমিউনাইজেশনৰ ওপৰত বিশেষভাৱে আলোচনা নকৰো তথাপিও মই এটা কথা কৈ যাওঁ যে সামান্য এটা বেজিৰ দ্বাৰা যেটো 72 আৱাৰ্ছৰ ভিতৰত আপুনি ল'ব লাগে মাতৃগৰাকীয়ে যদি হে সন্তানটো পজিটিভ ব্লাড গ্ৰুপৰ হয় কনফাৰ্ম হৈ যায় পাছত তেতিয়া হলে পৰৱৰ্তী যেটো প্ৰেগন্যান্সি থাকে সেই সন্তানটোক এনেকুৱা ধৰণৰ বিপদৰ পৰা হাত সাৰাব পাৰে এতিয়া তৃতীয় প্ৰশ্নটো হ'ল যে গৰ্ভস্থ সন্তানটো বা ভূমিষ্ঠ হৈ পেলা সন্তানটোৰ কিবা অমংগল হ'ব পাৰে নেকি যেনেদৰে মই ক'লো ABO ইনকম্পেটিবিলিটি যদি হয় তেনেহলে সাধাৰণতে গৰ্ভস্থ সন্তানটোৰ ইমান একো প্ৰবলেম দেখা পোৱা নাযায় জন্ম হোৱাৰ পিছত তাৰ হয়তো জন্ডিস হ'ব পাৰে হালধীয়া ৰঙৰ ডিসকালাৰেশন হ'ব পাৰে আৰু লগতে ফটোথেৰাপি দিব লগা হ'ব পাৰে কিন্তু যদি RH আইসোইমিউনাইজেশন হৈ গৈছে অলৰেডি তেতিয়া হলে হয়তো গৰ্ভস্থ সন্তানটোতে কিছুমান প্ৰবলেমে দেখা দিব পাৰে এনিমিয়া হ'ব পাৰে গুটে বেবিটো ফুলি যাব পাৰে লিভাৰ সিভাৰ ডাঙৰ হৈ যাব পাৰে হয়তো পেটৰ ভিতৰতে বেবিটো কেতিয়াবা ব্লাড ট্ৰান্সফিউজন দিব লগা এনেকুৱা ধৰণৰ কন্ডিশন আহি যাব পাৰে বা সেই বেবিটো জন্ম হোৱাৰ পিছতো এই সমস্যাবিলাক অলপ বেছি ধৰণে তেওঁলোকৰ দেখা দিব পাৰে আৰু লগতে মই এটা কথা কৈ যাওঁ যে দেখা পোৱা গৈছে যে ইডিওপেথিক ইনফাৰ্টিলিটি যিসকল মহিলা বা পুৰুষৰ কোন ধৰণৰ তেনেকুৱা আমি ডিটেক্ট কৰিব নোৱাৰো টেষ্টৰ জৰিয়তে যে তেওঁলোকৰ কিহৰ কাৰণে হোৱা নাই কেতিয়াবা দেখা যায় 30 to 40% কেছেছত যে তেওঁলোকৰ মাজত ABO ইনকম্পেটিবিলিটি থাকে এতিয়া আপোনালোকে ভাবিব পাৰে যে বাইদেউ হেতুটো ব্লাডত থাকে আৰু ফাৰ্টিলিটি হ'ব কাৰণেটো আৰু স্পাৰ্ম আৰু এগটোৰ মাজতহে মিলনটো সম্ভৱ আৰু হেতুহে জৰুৰী ব্লাডত ইয়াত কি ধৰণৰ কথা আছে আসলতে কি দেখা যায় যে যেটো ব্লাড গ্ৰুপৰ এন্টিজেন থাকে হেতু স্পাৰ্মত নাথাকে কিন্তু কিছুমান বডি ফ্লুইডত থাকে যেনে সিমেন সো সৰু সৰু কিছুমান ষ্টাডিজত এটো তেওঁলোকে আগবঢ়াইছে যে হয়তো ABO ইনকম্পেটিবিলিটি ইজ এ ফেক্টৰ ইন ইডিওপেথিক ইনফাৰ্টিলিটি সো আজিৰ ভিডিওটো আমি ইয়াতে সমাপ্ত কৰিছো অতি সোনকালে আপোনালোকৰ মাজলৈ আকৌ আহিম আপোনালোকৰ প্ৰশ্নৰ উত্তৰ লৈ পৰৱৰ্তী দেওবাৰটো মাঘৰ বিহুৱে পৰিলে সো হেদিনাখন আৰু মই আপোনালোকক লাইভ কৰি পেলাই আপোনালোকক আমনি নকৰো মাঘৰ বিহুত ব্যস্ততা সাধাৰণতে বেছিয়ে হয় মহিলাসকলৰ ক্ষেত্ৰত সো আকৌ অতি সোনকালে লগ পাম এনেকুৱা ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ লৈ আপোনালোকৰ মাজত মই আকৌ আহিম নমস্কাৰ